তিনিচুকীয়া জিলাৰ লিডুৰ পৰা দুটা পৰিয়ালৰ তিনিগৰাকীকৈ যুৱতী নিৰুদ্দেশ। লিডুৰ পৰা দুটা পৰিয়ালৰ তিনিগৰাকী যুৱতীৰ ৰহস্যজনক নিৰুদ্দেশৰ ঘটনাই চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত। 24 ফেব্ৰুৱাৰীৰ পৰা সন্ধানী হৈ আছে লিডু বজাৰৰ বস্তিৰ নিবাসী নন্দিতা আচাৰ্যী, পুষ্পিতা আচাৰ্যী আৰু সঞ্চিতা দেৱ নামৰ তিনিগৰাকীকৈ যুৱতী। যুৱতীকেইগৰাকীয়ে লিডু বজাৰৰ মাজমজিয়াত থকা এখন কাপোৰৰ ব্যৱসায়ী প্ৰতিষ্ঠানত কৰ্মৰত আছিল। আনদিনাৰ দৰে যুৱতীকেইগৰাকীয়ে ওলাই গৈছিল নিজ কৰ্তব্যস্থলীলৈ। উক্ত দিনা দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ যুৱতীকেইগৰাকী নিজ গৃহলৈ আহে যদিও পুনৰ কৰ্তব্যস্থানলৈ গ'লে ওলাই যায় আৰু বৰ্তমানেও সন্ধানহীন হৈ আছে যুৱতীকেইগৰাকী। পৰিয়ালৰ লোকে যুৱতীকেইগৰাকীক কোনো মানৱ সৰবৰাহকাৰীৰ কবলত পৰাৰ বুলি সন্দেহ প্ৰকাশ কৰিছে। অমায়িক স্বভাৱৰ যুৱতীকেইগৰাকী হঠাৎ নিৰুদ্দেশ হৈ পৰাত পৰিয়ালৰ লোকসকলৰ মাজত উঠিছে কান্দোনৰ ৰূপ। বৰ্তমান পৰিয়ালৰ লোকে স্থানীয় লিডু আৰক্ষী চকীত নিৰুদ্দেশ সন্দৰ্ভত এখনি এজাহাৰ দাখিল কৰিছে। যদিও কোনো সদাশয় ব্যক্তিয়ে যুৱতীকেইগৰাকীৰ কিবা সম্ভেদ লাভ কৰে তেন্তে 6002072722 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে। ৰাতিপুৱা মানে কামত গৈছে তো যেনেকুৱা সদায় যায় কামত গৈছে, ৰাতিপুৱা দুপৰীয়া খাবলৈ আহিছে। খাবলৈ আহি কিনে মানে অহাৰ টাইমত দোকানৰ পৰা 2000 টকা আনি কিনে ঘৰৰ সৰু ভনীহাটো দি গৈছে। আকৌ মোক 1:31 কল কৰিলে। কল কৰি কিনে মাক ক'লে, মা মই ভনীহাতে 2000 টকা দি আহিলোঁ। মই আকৌ সুধিছোঁ ভাত খালি নাই? খালোঁ, ভাত খাই কিনে ওলাই আহিছোঁ। আমিতো ভাবিছোঁ কামতে গৈছে, যেনেকুৱা সদায় টাইমত আহে টাইমত যায়, ছেম পজিশ্যনতে তাই আছিলে। আমিতো তেনেকুৱা আমাৰ তেনেকুৱা থিংকিং অহাই নাই যে তাই কিবা এনেকুৱা কৰিব। তো আমি ৰাতি যেতিয়া 9টা বাজিছে, সদায় যেনেকুৱা টাইমত আহে ঘৰত, টাইমত সেইটো 9টা পাৰ হৈ গ'ল, তো অহা নাই। ফোন মাৰি আছোঁ, মোবাইলটো চুইচ অফ। আকৌ লগৰ ছোৱালীকেইটা নন্দিতা আচাৰ্যীক তাক ফোন মাৰিছোঁ, এইটোও চুইচ অফ। তাৰপিছত আমি খোজ খবৰ ল'লোঁ, দোকানত খবৰ ল'লোঁ। দোকান কৈ আছে, দোকানৰ পৰা কৈছে দুপৰীয়া যে খাবলৈ গৈছে ইহঁতেতো অহা নাই আৰু দোকানলৈ। তাৰপিছত কৈছে মই বহুতবাৰ ফোন মাৰিছোঁ কিন্তু মোবাইলটো চুইচ অফ। তাৰ পাছৰ পৰা আমি গোটেই বিচাৰি আছোঁ। এতিয়া আপোনালোকে কি বুলি ভাবে মই ভাবিছোঁ যে এইটো ইহঁতক কোনোবাই লোভ দেখাই কিনে এনেকুৱা কিবা এজেণ্ট আছে আমাৰ লিডুত, এজেণ্ট কোনোবা আছে যে ইহঁতক লোভ দেখাইছে। ইহঁতে যে কাম কৰা ছোৱালী হয় ন, কোনোবা লোভ দেখাই কিনে যে বেছি টকা পাবি বুলি কামত লৈ গৈছে ইহঁতক। মোৰ এইটো পূৰা হেৰি হৈ আছে। মই সন্দেহ কি বহুত ফালে খবৰ মই এইবোৰ পালোঁ যে ইহঁতক কোনোবা যে বেংগলোৰ, চেন্নাই এইবোৰ ছাইডত ইহঁতক লৈ গৈছে। আগত এনেকুৱা ধৰণৰ কৰিছে নেকি যুৱতী? নাই কৰা, আগত তেনেকুৱা কৰাই নাই। থানাই কি বুলি কয়? থানাইতো ক'লে, থানাইতো আমি এজাহাৰ দি আহিলোঁ। ক'লে যে আমি চেষ্টা কৰিম সোনকালে কৰি দিবলৈ কামটো। দুটা পৰিয়ালৰ তিনিগৰাকীকৈ যুৱতী, আপোনালোকৰ পৰিয়ালৰ দুটা পৰিয়ালৰ তিনিগৰাকীকৈ যুৱতী নিৰুদ্দেশ হৈছে। সমস্ত ঘটনাটো কি হৈছিল বাৰু কওকচোন। মই কৈ আছোঁ বাৰু। কালি শনিবাৰে দুপৰীয়া দোকানৰ পৰা ওলাই কিনে সিহঁতৰ ঘৰত খাবলৈ গৈছে। দুটা ছোৱালী কৈ গ'ল যে আমি আকৌ দোকানত গৈ আছোঁ। তেতিয়াৰ পৰা আমি পোৱা নাই সিহঁতিক। তাৰপিছৰ পৰা আমি ছানবিন কৰিলোঁ চব জেগাতে। তো ৰাতি আকৌ ষ্টেচনত গ'লোঁ যে ডেমত আহিব, ডেমতো অহা নাই। তাৰপিছত আমি কৰিলোঁ চব জেগাত এলাৰ্ট কৰিলোঁ, ফোন চোন কৰিলোঁ, যিমান আমাৰ আত্মীয়-স্বজন আছে চব জেগাতে আমি ক'লোঁ। কৈ কিনে তাৰপিছত ৰাতি যাম ভাবিছিলোঁ। এতিয়া ৰাতিটো RPF গৈছিলোঁ। একজন ক'লে যে RPF ওচৰত গ'লে সেইটো নিৰ্দেশটো পাব। 8টা বজাত গৈছিলোঁ, তো অফিচ কোনো নাই। সেইকাৰণে আকৌ গুচি আহিলোঁ। তাৰপৰা কালি ৰাতিপুৱা থানাত গ'লোঁ। থানাত এপ্লিকেশ্যন দি কিনে এপ্লিকেশ্যনে ফটো লাগে, তিনিজনে ফটো দিলোঁ। দি কিনে থানা আৰক্ষীয়ে ক'লে যে এইটো কামটো সোনকালে আমি কৰি দিম। তো আমিও ক'লোঁ তেহেঁতক যিমান সোনকালে পাৰে আমাৰ ছোৱালীকেইটাক ওলাই দিবলৈ। কোন হয় আপোনাৰ ছোৱালীগৰাকী? মোৰ ছোৱালীৰ নাম হয় পুষ্পিতা আচাৰ্যী, আৰু তেখেতৰ ছোৱালীৰ নাম হয় সঞ্চিতা দেৱ, আৰু একজন আমাৰ ভনী হয় নন্দিতা আচাৰ্যী। তিনিজনী ছোৱালী আজি 24 ঘণ্টা 36 ঘণ্টা হ'ব লাগে, আজিলৈকে আমি নিখোজ পোৱা নাই এতিয়ালৈকে। তেওঁলোকে কৰ্মক্ষেত্ৰ ক'ত কৰিছিলে, ক'ত ব্যৱসায়? এইটো লিডু বজাৰত এটা দোকানত প্ৰথম কৰিছিলে, একমাহ কৰি কিনে এইটো ফিৰোজ নাম বুলি। তো তেখেতৰ ভাল লগা নাই, সেইকাৰণে এৰি দিলে তিনিজনে। আকৌ মাজবাজাৰ ওচৰত কি নাম, মিঠুৰ দাসৰ দোকানত দুজনে কৰি আছিলে, আৰু পৰশীৰ দোকানত আমাৰ ছোৱালীজনী কৰি আছিলে। সেইটো মুছলিম দোকান হয়। তো
তাৰ কি দোকানতো ভাবে আপোনালোকে কি হৈছে কিবা সন্দেহ কৰিছে সন্দেহটো মানে এতিয়া কি ভাবিম সিহঁতিতো এতিয়ালৈকে মানে আজিলৈকে আমি শুনা নাই আমাৰ ছোৱালীটো 2 মাহ হ'ল বাহিৰত গৈছে তো এতিয়ালৈকে মানে আমি শুনা নাই যে এইটো কিবা মানে কাৰো ল'ৰাৰ লগত পলাই যাব এনেকৈ হ'লে 3জন একে ছোৱালী একেগৰাকী 3জন নপলায় তো মোৰ সন্দেহ হয় যে এইটো মানে কিবা কোনোবা আছে তাৰ পিছফালে সিহঁতিক কৈছে কোনোবা কাম দিব মানে এনেকুৱা মানে আমাৰ সন্দেহ কোনোবা বাহিৰত প্ৰলোভন দিছে যে বাহিৰত কোনোবা লৈ যাব নেকি এনেকুৱা মানে যোগাযোগ আমি মানে পাইছোঁ সন্দেহটো পাই আছোঁ ডিগবৈৰ পৰা বিনোদ কোঁৱৰৰ ৰিপৰ্ট সংবাদ লহৰ